মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ গৈ আছো আৰু বিশেষকৈ আমি তোমালোকে HSLC 2026 ৰ কাৰণে সায়েন্স তোমালোকে কেনেকৈ স্মাৰ্ট ৱেত পঢ়িবা আৰু কেনেকৈ তোমালোকে প্ৰিপেয়াৰ কৰিবা তাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। যেহেতু তোমালোকে এতিয়া টেষ্ট পৰীক্ষাৰ বাবে তোমালোকৰ কিতাপখন এবাৰ পঢ়ি চাই তোমালোকে বস্তুখিনিৰ লগত চিনাকি হৈ চাই এতিয়া তোমালোকৰ হাতত বেছি সময় নাই। এতিয়া আমি কি কৰিব লাগিব? আমি স্ট্ৰেটেজিক্যালি বস্তুবিলাক পঢ়িব লাগিব। আসলতে তোমালোকে এতিয়া ৰিভাইজে কৰিবা হয় নাই, কাৰণ তোমালোকে বস্তুখিনি অলপ অলপ জানি চাই। এতিয়া আমি বিশেষকৈ ৰিভাইজ কৰিম, প্ৰেক্টিছ কৰিম আৰু স্মাৰ্টলি আমি এতিয়া কি কৰিম? আমি টাইমখিনি এংগেজ কৰিম, যাতে আমি কি কৰিব পাৰোঁ? এটা ভাল নম্বৰ লৈ আমি উত্তীৰ্ণ হ'ব পাৰোঁ। আহা আমি এতিয়া আলোচনা কৰোঁ। এতিয়া চোৱা, এটা পৰীক্ষা দিবলৈ হ'লে আমি প্ৰিপেয়াৰ কৰাটো খুবেই ইম্পৰ্টেণ্ট আমি জানো, কিন্তু সেই প্ৰিপেৰেশ্যনটো তোমালোকে কনসিস্টেন্টলি লাগি থকাটো যে কিমান গুৰুত্বপূৰ্ণ সেই কথাষাৰো তোমালোকে বুজি পাব লাগিব। কনসিস্টেন্টলি লাগি থকা মানে তোমালোকে একেৰাহে সেই প্ৰিপেৰেশ্যনটো সদায় তোমালোকে বোলে আজি পঢ়িলা, কাইলৈ নপঢ়িলা, আজি বোলে মই 10 ঘণ্টা পঢ়িলোঁ, কাইলৈ মই 1 ঘণ্টাও নপঢ়িলোঁ। এতিয়া তোমালোকৰ তেনেকুৱা কৰিবৰ সময় নাই। এতিয়া তোমালোকে প্ৰত্যেক দিনাই প্ৰতিটো বিষয়ে তোমালোকে পঢ়িব লাগিব, কিয়নো তোমালোকৰ টেষ্ট পৰীক্ষাৰ পাছত হাতত সময় বহুত কম থাকিব আৰু এই সময়খিনি আমি খুব স্মাৰ্টলি ব্যৱহাৰ কৰিলেহে আমি এটা ভাল ফলাফল দেখাব পাৰিম। তাৰ কাৰণে আমাৰ সবতকৈ প্ৰথম ডাঙৰ কথাটো হ'ব যে আমি কনসিস্টেন্ট এতিয়া হ'ব লাগিব। তাৰ পাছত আহি যাব এই যে আমি কম সময়খিনি পাম, সেই সময়খিনি আমি খুব স্ট্ৰেটেজিক্যালি আমি কি কৰিব লাগিব? ব্যৱহাৰ কৰিব লাগিব। তোমালোকে এষাৰ কথা জানাই চাগে যে হাৰ্ড ৱৰ্ক ইজ দ্য কি টু সাকসেস। এই কথাষাৰ তোমালোক সকলোৱে শুনিছা, কিন্তু হাৰ্ড ৱৰ্কটো যদি আমি স্মাৰ্ট ৱেত আজিকালি নকৰোঁ, তেতিয়াহ'লে আমি এটা ভাল অংক পাবলৈ বা ভাল নম্বৰ আমি গোটাবলৈ সক্ষম নহ'ম। এতিয়া চোৱা, সেই যে আমি স্মাৰ্ট ৱেৰ কথা কৈছোঁ, সেই স্মাৰ্ট ৱেত আচলতে আমাৰ কেনেধৰণৰ কথাখিনি আহিব সেইখিনি আমি বিশেষকৈ ইয়াত পাতিম। এতিয়া স্ট্ৰেটেজিটো তোমালোকে বনাই ল'লা। স্ট্ৰেটেজিৰ পিছত এতিয়া তোমালোকে স্ট্ৰেটেজিটো জানিলাই, কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, তোমালোকে সব জানিলা, কিন্তু পঢ়িবতো লাগিব, হাৰ্ড ৱৰ্ক কৰিবই লাগিব, কিন্তু স্মাৰ্টলি, হয়নে? লগতে তোমালোকে কি কৰিবা? হাৰ্ড ৱৰ্কটো আমি কেনেকৈ কৰিম? থ্ৰু প্ৰেক্টিছ, আৰু আল্টিমেটলি আমি কি পাই যাম? ৰিজাল্টটো পাই যাম। বুজি পাইছা কথাখিনি? এতিয়া চোৱা, তোমালোকৰ সায়েন্সত চেপ্টাৰ আছে কিমান? 16, আৰু তোমালোকে মাৰ্ক ডিস্ট্ৰিবিউশনটো হয়তো কোনোৱে জানা, কোনোৱে নাজানা। তথাপিও মই এবাৰ কোনটো চেপ্টাৰত কিমান মাৰ্কছ আছে সেই বিষয়ে অলপমান কৈ দিওঁ। চোৱা, প্ৰথম চেপ্টাৰটোত আছে তোমালোকৰ 6 মাৰ্ক, আৰু এই গোটেই মাৰ্কছখিনি MCQ লগতে তোমাৰ শৰ্ট এনসাৰ, লং এনসাৰ সব সোমাই আছে। ফাৰ্ষ্ট চেপ্টাৰটো আছে মাৰ্ক 6, চেপ্টাৰ 2ত আছে 6, 3ত আছে 7, চেপ্টাৰ 4ৰ পৰা আহিব আমাৰ 6 মাৰ্কছৰ কাৰণে, চেপ্টাৰ 5ৰ কাৰণে 5ৰ পৰা আহিব 4 মাৰ্কছ, 6ৰ পৰা আহিব 8 মাৰ্কছ, 7ৰ পৰা 6 মাৰ্কছ, 8ৰ পৰা 5 মাৰ্কছ, 9ৰ পৰা 5 মাৰ্কছ, 10ৰ পৰা 8 মাৰ্কছ, 11ৰ পৰা 5 মাৰ্কছ, 12ৰ পৰা 6 মাৰ্ক, 13ৰ পৰা 5 মাৰ্ক, 14ৰ পৰা 4, 15 4 আৰু 16ৰ পৰা আহিব 5 মাৰ্কছ। এতিয়া মাৰ্ক ডিস্ট্ৰিবিউশনটো চোৱাৰ লগে লগে এটা কথা কিন্তু ক্লিয়াৰ হৈ যায় যে আমাৰ কোনকেইটা চেপ্টাৰৰ পৰা বেছি মাৰ্কছ আহিব, মানে সেই চেপ্টাৰকেইটা বহুতেই গুৰুত্বপূৰ্ণ হ'ব, হয়নে নহয়? কিন্তু সেই বুলি আমি যে কম মাৰ্কছ হোৱা চেপ্টাৰটো এৰি দিব পাৰিম জানো? নোৱাৰোঁ। প্ৰতিটো চেপ্টাৰে আমি গুৰুত্ব সহকাৰে ল'ব লাগিব, তথাপি বেছি মাৰ্কছ থকাকেইটাত আমি অলপমান বেছি গুৰুত্ব দিম। এতিয়া কথা হ'ল, মাৰ্ক ডিস্ট্ৰিবিউশনটো তোমালোকে গম পালা, হয়নে? মাৰ্ক ডিস্ট্ৰিবিউশনটো গম পালেই নহ'ব। এতিয়া স্মাৰ্ট ৱেৰ কথা হ'ল যে তোমালোকে এটা বস্তু যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিবা, প্ৰথম কথা হ'ল যে আমি তাৰ সিলেবাছটোত সোমাব লাগিব। এতিয়া সিলেবাছটোত গৈতো তুমি ডাইৰেক্ট একদম কিবা এটা লৈ পঢ়ি সোমাই যাব নোৱাৰা। তাৰ কাৰণে আমি কি কৰিম জানানে? আমি যদি সহজ চেপ্টাৰৰ পৰা আৰম্ভ কৰোঁ, তেতিয়া কথাটো কি হ'ব জানানে? তুমি যেতিয়া এই সহজ চেপ্টাৰ যেনেকৈ সোৰ্সেছ অফ এনাৰ্জি, আৱাৰ এনভাইৰনমেন্ট, মেনেজমেন্ট অফ নেচাৰেল ৰিসোৰ্সেছ, এই লাষ্টৰ চেপ্টাৰকেইটা খুবেই সহজ। সেই চেপ্টাৰকেইটা যদি প্ৰথমতে পঢ়ি লোৱা,
তোমালোকে যেতিয়া তাৰ কোৱেশ্চন এটা দুটা সলভ কৰিবা আনসাৰ কৰিব পাৰিবা তোমালোকৰ এটা কনফিডেন্স আহি যাব আৰু সেই কনফিডেন্সটো অহাৰ লগে লগে তোমালোকে সিলেবাসটোত সোমাবলৈ এটা হুৰুঙা পাবা হয়নে আৰু কথা হ'ল এই চেপ্টাৰ গিটা পঢ়াৰ পাছত তোমালোকে আহিব পাৰা হিউম্যান আই এণ্ড কালাৰফুল ৱৰ্ল্ড কাৰণ এইবিলাক প্ৰায় থিয়ৰি আছে এইবিলাক তোমালোকে সহজতে বুজিও পাৰিবা পাবা আৰু লগতে পঢ়িলে আনসাৰ্স বিলাক সহজতে কৰিবলৈ পাৰিবা তাৰপিছত তোমালোকে বায়োলজি চেপ্টাৰ বিলাকলৈ যাব পাৰা কাৰণ বায়োলজি চেপ্টাৰ বিলাক বিশেষকৈ তোমালোকে বুজিব লাগে মনত ৰাখিব লাগে টাৰ্মছ বিলাক হয়নে আৰু ডায়াগ্ৰামছ বিলাক বহুত গুৰুত্বপূৰ্ণ এই চেপ্টাৰ বিলাক তোমালোকে পঢ়িব পাৰা বায়োলজি খিনি তাৰপিছত তোমালোক যাব পাৰা কেমিষ্ট্ৰিলৈ হয়নে কেমিষ্ট্ৰি চেপ্টাৰছ খিনিলৈ যাব পাৰা আৰু শেষত তোমালোকে যাক আমি অকমান টান বুলি ভাবো ফিজিক্সৰ চেপ্টাৰ গিটালৈ যাব পাৰা মানে আমাৰ ষ্ট্ৰেটেজিটো প্ৰথম কি হ'ব আমি ইজি টু হাৰ্ডলৈ যাবলৈ চেষ্টা কৰিম কিয় ইজি টু হাৰ্ডলৈ যোৱাৰ লগে লগে তোমালোকৰ নিজৰ ওপৰত এটা বিশ্বাস আহিব যে মই পাৰিম আৰু তেতিয়াই তোমালোকে বস্তুখিনি পঢ়িবলৈ আগ্ৰহ দেখাবা হৈ গ'ল এতিয়া আহা এইখন হৈ গ'ল ব্লুপ্ৰিণ্টখনত আমাক কি বুজাবলৈ চেষ্টা কৰিছে যে কোনটো চেপ্টাৰৰ পৰা কেটা কোৱেশ্চন আহিব কিমান মাৰ্কছৰ কেটা কোৱেশ্চন আহিব হয়নে আৰু মুঠ প্ৰতিটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব তোমালোকে যদি এখন ভালদৰে চাবলৈ বিচাৰা ভিডিওটো পজ কৰি তোমালোকে চাই ল'ব পাৰিবা হৈ গ'ল এতিয়া চোৱা ষ্ট্ৰেটেজিৰ কথা মই যেহেতু কৈ আছিলো কেইটামান সৰু সৰু টিপছ এণ্ড ট্ৰিক্স মই তোমালোকলৈ লৈ আহিছো এতিয়া মই প্ৰথমতে কৈছো যে কন্টেন্টখিনিতে মই কৈছো যে আমি ক'ৰ পৰা ক'লৈ যাবলৈ চেষ্টা কৰিম ইজি টু হাৰ্ড যিয়ে তোমাৰ কনফিডেন্ট লেভেলটো বুষ্ট কৰিব হয়নে তাৰপিছত আহিব more time on difficult and important chapter যোনকিটা চেপ্টাৰে বেছিকৈ মাৰ্কস কঢ়িয়াব আৰু যোনকিটা চেপ্টাৰ তোমালোকে ভাবা ইম্পৰ্টেন্ট আৰু যোনকিটা তোমালোকৰ কাৰণে কঠিন সেই চেপ্টাৰ গিটাত তোমালোকে অধিক সময় দিবলৈ চেষ্টা কৰিবা কাৰণ সেই চেপ্টাৰ গিটাই তোমালোকৰ এটা ভাল স্কোৰ কৰাত সহায় কৰিব লগতে ডিফিকাল্ট যদি তোমালোকে পাইছা তেতিয়াহলে তোমালোকৰ কি কৰিব বেছি প্ৰেক্টিস বেছিকে পঢ়িলে সেই বস্তুখিনি লাহে লাহে সহজ হৈ পৰিব নেক্সট আহি গ'ল NCERT is the Bible তোমালোকৰ কাৰণে NCERT খনেই সকলোতকৈ গুৰুত্বপূৰ্ণ কিতাপ আৰু ডিস্ট্ৰাকশন কমাবলৈ তোমালোকে কি কৰিব লাগিব কিতাপৰ সংখ্যা কমাব লাগিব গাইড বুক বিলাক যদিও লবা ভাল এখন গাইড বুক লবা আৰু বহুত বেছি কিতাপ বা বহুত বেছি ৰিসোৰ্সৰ ওপৰত তোমালোকে গুৰুত্ব নিদিবা আৰু লগতে আমিতো আছো আমাৰ ভিডিওস আমাৰ MCQs আৰু লং ইম্পৰ্টেন্ট লং কোৱেশ্চনছ তোমালোকে সকলো বিলাক পাই যাবা আমাৰ চেনেলটো তাৰপিছত আহি গ'ল ৰিভিজন ইজ ভেৰি মাছ ইম্পৰ্টেন্ট বহুত বেছি গুৰুত্বপূৰ্ণ কথাটো হৈ গ'ল ৰিভিজন কাৰণ আমি আকৌ যদি বাৰে বাৰে নপঢ়ো বস্তুবিলাক যদি আমি আকৌ পুনৰাবৃত্তি নকৰো তেতিয়াহলে পাহৰি যোৱাৰ টেন্ডেন্সিটো খুব বেছি হয়নে সেইকাৰণে আমি যিমান যেতিয়াই সময় পাওঁ তেতিয়াই পঢ়া বস্তুখিনি আকৌ বাৰে বাৰে আমি কি কৰিম মনত পেলাবলৈ চেষ্টা কৰিম আকৌ বা পাহৰিলে আকৌ আমি এবাৰ পঢ়ি দিম হৈ গ'ল আৰু ৰিভিজন কৰিবলৈ যে অকল তোমালোকে মুখস্থই কৰি এনেকে মই ৰিভাইজ কৰিম তেনেকুৱা কথা নহয় তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰাৰ লগে লগেও তোমালোকৰ কি হ'ব ৰিভিজন হৈ যাব নেক্সট আহি গ'ল ডায়াগ্ৰামছ এণ্ড ফৰ্মুলাছ তোমালোকে ডেফিনেশ্যনছ ডায়াগ্ৰামছ আৰু ফৰ্মুলাছ বিলাকত খুব গুৰুত্ব আৰোপ কৰিব লাগিব কাৰণ ডাইৰেক্ট আমাৰ ডেফিনেশ্যনৰ পৰাও কোৱেশ্চন আহে ডায়াগ্ৰামছো আমাৰ আঁকিবলৈ আহিব পাৰে আৰু লগতে ডায়াগ্ৰামছৰ লেভেলিং ফৰ্মুলা বিলাকৰ নিউমাৰিকেলত লাগিব হয়নে বা ডাইৰেক্ট ফৰ্মুলা এটা লিখিবলৈ আহিব পাৰে তাৰ এককটো লিখিবলৈ আহিব পাৰে এই বস্তুবিলাকত তোমালোকে গুৰুত্বপূৰ্ণ দি চাব লাগিব এতিয়া কথা হ'ল নেক্সট কোৱেশ্চন তোমালোকৰ কেনেকুৱা টাইপৰ কোৱেশ্চন আহে তোমালোকে পেপাৰখন টেষ্ট পেপাৰ দিছা তোমালোকৰ স্কুলৰ পৰীক্ষাবিলাক দিওঁতে তোমালোকে গম পাইছাই যে কেনেকুৱা পেপাৰ আমাৰ কোৱেশ্চন বিলাক আহে ৰিজন বেস কোৱেশ্চন আহে তাত এছাৰচন ৰিজনিং সোমাব পাৰে কাৰণ দৰ্শাবলৈ আহিব তোমালোকৰ পৰা কিছুমান তোমালোকক কাৰণ দৰ্শাবলৈ দিব সেই বস্তুবিলাকত গুৰুত্ব আৰোপ কৰিব লাগিব ডেফিনেশ্যনছ মই ক'লোৱে ডেফিনেটলি তোমালোকে ডেফিনেশ্যনছ বিলাক মুখস্থ কৰিবই লাগিব মনত ৰাখিবই লাগিব বুজিবই লাগিব হৈ গ'ল নিউমাৰিকেলছ মানে তোমালোকৰ অংকবিলাক যোনবিলাক তোমালোকৰ সায়েন্সত অংক আছে সেইবিলাক তোমালোকে কৰিবলৈ ধুনীয়াকৈ শিকিব লাগিব বুজিব লাগিব আৰু লগতে ফৰ্মুলা মনত ৰাখিব লাগিব সূত্ৰ মনত ৰখাটো ইম্পৰ্টেন্ট আৰু MCQ তোমালোকে জানাই MCQ এ তোমালোকৰ পেপাৰখনত এটা বহুত ইম্পৰ্টেন্ট বহুত গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে কাৰণ 45 মাৰ্কসে তোমালোকৰ MCQ আহিব
আৰু তাৰ কাৰণে আমি কিন্তু বহুতো ষ্টেপ তোমালোকৰ কাৰণে লৈছো তোমালোকৰ কাৰণে আমি চেপ্টাৰ ৱাইজ এমচিকিউ কৰিছো লগতে তোমালোকৰ টেষ্ট পেপাৰ বিলাক আমি ডিস্ট্ৰিক্ট ৱাইজ কৰি দিছো আৰু লাষ্টলৈ তোমালোকৰ আৰু বহুতো ইম্পৰ্টেন্ট এমচিকিউৰ ভিডিঅ'জ আহি আছে আৰু লং আনসাৰ্ছৰ কাৰণেও আমি কি কৰিম তোমালোকৰ আমি বহুত ভিডিঅ' বনামেই লগতে আমি তোমালোকৰ ইম্পৰ্টেন্ট টপিকছৰো এটা ভিডিঅ' বনাম কোনবিলাক টপিক তোমালোকে বেছি গুৰুত্ব দিব লাগিব ক'ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে ইয়াৰ ওপৰত আমি ভিডিঅ' বনাম হৈ গ'ল তাৰপিছতে আহি গ'ল এতিয়া মই যে কৈছো বাৰে বাৰে ৰিভিজনৰ কথা ৰিভিজন লগতে তোমালোকে কিমান পঢ়িলা তোমালোক কোনটো ষ্টেজত আছা কিমান স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা সেইটো জানিবলৈ তোমালোকে খুব লাষ্টত শেষলৈ চেম্পল পেপাৰ্ছ প্ৰেক্টিছ কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ পেপাৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু লগতে তোমালোকে দুই এটা মক টেষ্টটো দি চাব লাগিব তেতিয়াহে গম পাবা তোমালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে হৈ গ'ল ইমানখিনি কথা চাগে তোমালোকে বুজি পাইছা এতিয়া আমি আহো অকমান ফিজিক্স কেমেষ্ট্ৰি বায়োলজি বিলাক তোমালোকে অলপ কেনে ধৰণে পঢ়িব লাগিব কথাবিলাক আমি অলপ আলোচনা কৰোঁ ফিজিক্স আমি সাধাৰণতে ফিজিক্স এটা বহুত আমি কি ভাবো কঠিন এটা বিষয় বুলি ভাবো হয়নে কঠিন এটা সায়েন্সৰ পাৰ্ট বুলি ভাবো কিন্তু খুব কঠিন নহয় ফিজিক্স কৰিঙো কিয়নো ফিজিক্সত তোমালোকে গোটাগুটি মাৰ্কছ পাবলৈ সক্ষম হ'বা কিন্তু কথা হ'ল ফিজিক্সত তোমালোকে কনসেপ্ট বিলাক বুজি পোৱাটো খুবেই ইম্পৰ্টেন্ট টপিকছ বিলাক খুব গুৰুত্ব সহকাৰে পঢ়িব লাগিব কনসেপ্ট বিলাক বুজিব লাগিব ফৰ্মুলাছ বিলাক মনত ৰাখিব লাগিব ফৰ্মুলাছ বোৰ কেনেকৈ বনিছে হেতু বুজিব লাগিব নিউমেৰিকেলছ বিলাক প্ৰেক্টিছ কৰিব লাগিব লগতে নিউমেৰিকেলছ প্ৰেক্টিছ কৰাৰ লগতে মই আৰু এটা গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ থম যেতিয়া আমি পৰীক্ষাত নিউমেৰিকেলছ বিলাক আমি কৰিম তেতিয়া আমি প্ৰথম কথা হ'ল তোমালোকে প্ৰশ্নটো ধৈৰ্য সহকাৰে পঢ়ি তাক বুজিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত চাবা প্ৰশ্নটোত তোমালোকক কি কি দিয়া আছে গিভেন কি দিয়া হৈছে সেইটো লিখি ল'বা কি দিয়া হৈছে লগে লগে তোমালোকে প্ৰশ্নটো পঢ়িলত বুজি পালা তোমালোকৰ পৰা কি বিচাৰিছে তো বুজি পোৱাৰ লগে লগে তোমালোকে গম পাই গলা যে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম হয়নে সেই ফৰ্মুলাটো তোমালোকে লিখিলা তাৰপিছত আহি গ'ল ক্যালকুলেশন পাৰ্টটো ক্যালকুলেশনটো খুব শুদ্ধকৈ ধুনীয়াকৈ কৰিব লাগিব আৰু লাষ্টত আনসাৰটো তোমালোকে ক্লিয়াৰলি লিখি দিব লাগিব আৰু তেতিয়া তোমালোকে নিউমেৰিকেলটো যিমান মাৰ্কছ আছে সিমানে পাবলৈ সক্ষম হ'বা বুজি পালা আৰু এটা কথা হৈ গ'ল ডায়াগ্ৰামছ ফিজিক্সত তোমালোকে লাইট চেপ্টাৰত বা তোমালোকৰ ইলেক্ট্ৰিচিটি বিদ্যুৎ চেপ্টাৰত আৰু ম্যাগনেটিক ইফেক্ট হিউম্যান আই গোটেইকেইটা চেপ্টাৰতে খুবেই ইম্পৰ্টেন্ট ডায়াগ্ৰামছসমূহ আছে হয়নে আৰু সেই ডায়াগ্ৰামসমূহ তোমালোকে খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰিব লাগিব আৰু এটা কথা মই কৈ থওঁ এমচিকিউ তোমালোকৰ লাইট চেপ্টাৰৰ ৰে ডায়াগ্ৰাম বিলাকৰ ৰশ্মিৰ যোনবিলাক ডায়াগ্ৰাম পোহৰৰ প্ৰতিফলন প্ৰতিহৰণৰ যোনবিলাক ডায়াগ্ৰাম আছে চিত্ৰ আছে সেই সমূহৰ পৰা বহুতো কোৱেশ্চন আহে সেইকাৰণে তোমালোকে এনেকৈ প্ৰেক্টিছ কৰিব লাগিব যাতে কোৱেশ্চনটো দেখাৰ লগে লগে চিত্ৰটো তোমালোকৰ মনলৈ আহি যাব লাগিব আৰু তেতিয়াহে সহজতে আনসাৰটো কৰিব পাৰিবা বুজি পাইছা এতিয়া আহি গ'ল কেমেষ্ট্ৰিৰ কথা কেমেষ্ট্ৰি ভেৰি স্কোৰিং যদি তোমালোকে শুদ্ধকৈ কৰিব পাৰা কেমেষ্ট্ৰি স্কোৰ কৰিবলৈ নম্বৰ গোটাবলৈ খুবেই সহজ এটা কেমেষ্ট্ৰিত বিশেষকৈ আমি কি পাম কনসেপ্টটো পামেই তাতকৈও আমাৰ ইম্পৰ্টেন্ট ইয়াত বস্তু আহি যাব কেমিক্যাল ৰিএকশনছ এণ্ড ইকুৱেশ্যনছ আৰু সেইবিলাক কেনেকৈ হ'ল কিয় হ'ল তাত তোমালোকে কি ৰিজাল্ট পাইছা সেই সকলোসমূহ ভালদৰে বুজিব লাগিব আৰু লগতে কেমিক্যাল ইকুৱেশ্যনসমূহ লিখিবলৈ জানিব লাগিব তাক সন্তুলন কৰিবলৈ বেলেন্স কৰিবলৈ শিকিব লাগিব কাৰণ বেলেন্সৰ পৰা কোৱেশ্চন এমচিকিউটো আহিব পাৰে বা শৰ্ট আনসাৰটো আহিব পাৰে অহাৰ সম্ভাৱনা খুবেই থাকে কিন্তু তাৰপিছত ৰিজন বেছড কুৱেশ্যন কিয় হ'ল হয়নে যে আমি তিন পাতৰ ওপৰত কালাৰ কিয় কৰো হয়নে কালাৰ কোডিং আমি কিয় কৰো এনেকুৱা ধৰণৰ ৰিজন বেছড কুৱেশ্যন বিলাক অহাৰ সম্ভাৱনা থাকে ইলেক্ট্ৰন ডায়াগ্ৰামছ বিলাক আছে তোমালোকৰ কাৰ্বন আৰু তাৰ আগৰ চেপ্টাৰটোত তোমালোকৰ ইলেক্ট্ৰন ডায়াগ্ৰামছ বিলাক আছে সেই ডায়াগ্ৰামছ বিলাকো খুব ধুনীয়াকৈ একুৰেচিটো লৈ পিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব যাতে ভুল নহয় হৈ গ'ল এতিয়া লাষ্টত আহিলো আমি বায়োলজিৰ কথালৈ বায়োলজিটো একদম হাইলি স্কোৰ্ড এটা
পাৰ্ট হয় সায়েন্সৰ আৰু লগতে বায়োলজিত তোমালোকে কি হ'ব আন্ডাৰষ্টেণ্ডিঙৰ লগতে অলপমান মেমৰাইজেশ্যনটো কৰিব লাগিব টাৰ্মছ বিলাক মনত ৰাখিব লাগিব পৰীক্ষাত তোমালোকে যদি কিৱৰ্ড আৰু টাৰ্মছ বিলাক সঠিককৈ লিখিব পাৰা তেতিয়াহ'লে মাৰ্কছ ভালকৈ পোৱাৰ সম্ভাৱনা খুব বেছি থাকে লগতে ডায়াগ্ৰামছ বিলাক নিটলি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব লেভেলিং ধুনীয়াকৈ কৰিবলৈ শিকিব লাগিব আনসাৰ্ছ ইন পইণ্টছ তোমালোকৰ তাৰ পৰা কি হয় অলপ লং আনসাৰ্ছ বিলাক লিখিবলৈ বায়োলজিত আহিব পাৰে অহাৰ সম্ভাৱনা খুবেই থাকে আৰু তাত তোমালোকে পেৰাগ্ৰাফ লিখাতকৈ পইণ্টত যদি লিখা আৰু ডিষ্টিংক্ট পইণ্ট গিটা লিখা ইম্পৰ্টেণ্টৰ পৰা অলপ লেছ ইম্পৰ্টেণ্টলৈ যদি এনেকৈ পইণ্ট বিলাক লিখা তেতিয়া স্কোৰটো ভাল হোৱাৰ চান্স থাকে হৈ গ'ল ইমানখিনি কথাই তোমালোকক ক'ব লগা আছিলে আৰু লগতে তোমালোকৰ MCQ প্ৰেক্টিছটো কিমান ইম্পৰ্টেণ্ট হেতু কথা তোমালোকে বুজি পাইছাই তাৰ বাবে আমাৰ চেনেলটোত তোমালোকে বহুত ভিডিঅ'ছ পাবা MCQৰ চেপ্টাৰ ওয়াইজ পাবা ডিস্ট্ৰিক্ট ওয়াইজ টেষ্ট সিৰিজ পাবা আৰু লগতে আমি আৰু MCQs তোমালোকলৈ লৈ আহিম লগতে তোমালোকলৈ আমি ইম্পৰ্টেণ্ট লং আনসাৰ্ছ কোৱেশ্চনছ লৈ আহিম ইম্পৰ্টেণ্ট টপিকছৰ ভিডিঅ' লৈ আহিম আৰু আমাৰ চেনেলটোত এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' বনোৱা অলৰেডি হৈ গৈছে কিহৰ ওপৰত জানানে তোমালোকে আনসাৰসমূহ কেনেদৰে লিখিবা পৰীক্ষাত আৰু কেনে ধৰণে লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা তাৰ ওপৰতো এটা ভিডিঅ' বনোৱা হৈছে তাৰ লিংকটো দি দিয়া হ'ব আৰু তোমালোকে হেতুত ভালদৰে চাই ল'বা ইমানখিনিয়ে কথা ক'ব লগা আছিল ইমানখিনিয়ে কথা বাকি আৰু তোমালোকে এতিয়া কঁকালত টঙালি বান্ধি জোৰদাৰ তোমালোকৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিয়া আৰু মনত ৰাখিবা এতিয়া কিন্তু আমাৰ নতুন বছৰো আহি আছে লগতে আমাৰ মাঘৰ বিহু আহি আছে আৰু এই দিনবিলাকৰ উদযাপনত কিন্তু তোমালোকে বহুত সময় এতিয়া দিব নোৱাৰা আৰু দিয়াৰ প্ৰয়োজনো নাই কাৰণ এতিয়া তোমালোকৰ সময় ক'ত দিয়াৰ প্ৰয়োজন আছে তোমালোকৰ প্ৰিপাৰেচন হয়নে কিয়নো এই প্ৰিপাৰেচনটো যদি সঠিককৈ হয় ভালকৈ হয় তেতিয়াহ'লে এই নতুন বছৰটোৱে তোমালোকলৈ বহুতো সুখৰ বতৰা কঢ়িয়াই আনিব আৰু লগতে তোমালোকে এই যোনটো বছৰ আহি আছে সেই বছৰটো তোমালোকৰ জীৱনৰ বাবে এটা মেমৰেবল ইয়াৰ হৈ ৰৈ যাব সেইকাৰণে আমি সকলোৱে একেলগে মিলি কষ্ট কৰিম আৰু এই নতুন বছৰটো তোমালোকৰ বাবেও আৰু আমাৰ বাবেও আমি মেমৰেবল কৰি তুলিম থেংক ইউ